কিমান টকা আনিছে? 70 কেজি। কেইটকাকৈ লৈছিল? কোনে দিছে আপুনি? বাইদেউ কি নাম? দীপালী বাইদেউ। হেড বাইদেউ। মই ইমানটো নাজানো। মোক সভাপতিয়ে পৰামৰ্শ দিলে, আমি স্কুল চাফা কৰি আহিছোঁ গুণোৎসৱৰ কাৰণে। সেইকাৰণে সভাপতিয়ে ক'লে যে বাইদেউ এই কিতাপখিনি বিক্ৰী কৰি দিব, এইখিনি কোনো কাম নাই, বহুত দিনীয়া কিতাপ, এই 16 চনৰ আগৰ কিতাপ। সেয়েহে মই দিলোঁ। আপোনালোকে কিতাপখিনি খুলি খুলি চাব পাৰিব। আৰু কিতাপখিনি যে 16 চনৰ আগৰ কাৰ্যপত্ৰ, কিতাপো নহয় কাৰ্যপত্ৰ হয়। এই কাৰ্যপত্ৰ এটা কথা লিমিটেড কথা থাকে, আমি কিতাপ হিচাপে দিয়া নাই, কিতাপ নহয় এইখিনি কাৰ্যপত্ৰ। কিন্তু আমি যে এতিয়া খোলোতে দেখিছোঁ নতুন পাঠ 3য় শ্ৰেণীৰ কিতাপখন আছে। থাকিবও পাৰে, এখন দুখন থাকিব পাৰে। 3য় শ্ৰেণী সেইখন হয়তো পুৰণা কিতাপ হয়। তেনেকুৱা বহুত ধৰণৰ কিতাপ আছে ন। আপুনি কাৰ পাৰ্মিশ্যনত? মই পাৰ্মিশ্যন তাৰমানে সভাপতি পাৰ্মিশ্যন ল'লোঁ দেই, হয়তো সঁচা কথা। সভাপতিয়ে পাৰ্মিশ্যন দিলে, সভাপতি পাৰ্মিশ্যন মানেহে মই দিলোঁ কিতাপখিনি। মই এনেকৈ দিয়া নাছিলোঁ। সভাপতি চৰকাৰী কৰ্মচাৰী নে আপুনি? নাই, মই হয় চৰকাৰী কৰ্মচাৰী, তেখেত নহয়। তেখেতে যেতিয়া ক'লে ন বাইদেউ এইখিনি বিকি দিব, আমাৰ কিছুমান অন্তৰ্গতখিনি কামো কৰিব পাৰিম, আৰু যেন আমাৰ ধৰক শাক পাচলি বাগান বনাব লাগে, কিবা কৰিব লাগে, এইখিনি কাম আমি তাত সেইখিনি বিকি আমি কৰি কিছুমান কৰিব পাৰিম। যিসমূহ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে দিছে, সেইসমূহ আপোনালোকে 15 টকা কেজিকৈ পইচা লৈছে? মই নাজানো নহয় ইমানটো। আপুনি মই ইমানটো নাজানিলোঁ। আপুনি গুণোৎসৱৰ কথা ক'লে, গুণোৎসৱৰ কাৰণে আপুনি কিতাপখিনি বিক্ৰী কৰিলে, আপোনালোকে ব্যক্তিগতভাৱে খৰচ কৰিবলগীয়া হয়, যাৰ কাৰণে আপোনালোকে বিক্ৰী কৰিব? আমি নিশ্চয় এতিয়া কৰি আছোঁ, নিজৰ কাৰণে কৰি আছোঁ। নিজৰ কাৰণে খৰচৰ বাবদ একো দিছিলে, 25,000 টকা দিলে। 25,000 টকা আমি ডেস্ক বেঞ্চ বনালোঁ আৰু পাৰ্টিশ্যন 2খন বনালোঁ। তাৰপৰা এতিয়া নকওঁ আমি মানে আপুনি ছাত্ৰ ছাত্ৰীসকললৈ অহা বিনামূলীয়া কিতাপসমূহ বিক্ৰী কৰি গুণোৎসৱ পাতিব যে? নাই, নাপাতো। সেইটো এনেই মানে থকাৰ কাৰণে তেওঁ ক'লে, আৰু মই সেইটো নাপাতো। মই এতিয়া নিজৰে টকা খৰচ কৰিছোঁ। আজি এতিয়া মই পইচা দি পঠিয়াইছোঁ পৰ্দা কাপোৰ কিনিবৰ কাৰণে। লাহোৱাল প্ৰাথমিক বিদ্যালয়। আপুনি কি হয়? মই প্ৰধান শিক্ষয়িত্ৰী। আচৰিত হৈছোঁ, চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ যি আজব কাণ্ড। আচলতে নিশ্চিতভাৱে ক'ব লাগিব যে যিখন প্ৰাথমিক বিদ্যালয়ৰ ছত্ৰছায়াত এনেকুৱা ধৰণৰ আচলতে যিবিলাক কণ কণ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলৰ কিতাপবিলাক বিক্ৰী কৰি দিছে, সঁচাকৈ আমি তেখেতসকলক ক'ব বিচাৰিছোঁ আচলতে তেখেতসকলৰ যি এই যি শিক্ষা ব্যৱস্থাৰ প্ৰতি তেখেতসকলৰ সন্মান আছেনে নাই। আৰু অতিকৈ আচৰিত কথা যে চৰকাৰী স্কুলৰ এনেকুৱা ধৰণৰ কিতাপ পত্ৰ বিক্ৰী কৰিব পাৰে নেকি বাৰু? আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এনেকুৱা যদি আপোনালোকৰ চৰকাৰী মাধ্যমৰ শিক্ষাখণ্ডবিলাকৰ এনেকুৱা ব্যৱস্থা থাকে, তেন্তে অনাগতৰ ভৱিষ্যতৰ দিনত যিসকল উঠি অহা প্ৰজন্ম, যিসকল ছাত্ৰ ছাত্ৰী, এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ আপোনালোকে হেতালি খেলিছে নাই খেলা বাৰু। এনেকুৱা কিছুমান স্কুলো আজিৰ সময়ত দেখিবলৈ পোৱা যায়, যিবিলাক স্কুল একেবাৰে জৰাজীৰ্ণ অৱস্থাৰ লগতে এখন কিতাপ পঢ়িবৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া হয়। আৰু তেনেকুৱা এটা সময়ত আজি আমি দেখিবলৈ পালোঁ যে এখন প্ৰাথমিক বিদ্যালয়, লাহোৱাল প্ৰাথমিক বিদ্যালয়, এই লাহোৱাল প্ৰাথমিক বিদ্যালয়ৰ পৰা এনেকুৱা ধৰণৰ আপুনি চাওক, কিমান ইয়াত হয়তো শ শ কিতাপ পত্ৰ আছে। এনেকুৱা ধৰণৰ আচলতে ইমান এটা কেনেকুৱা এটা অৱস্থা কৰিছে চাওকচোন বাৰু। সন্মান কৰিব জনা নাই আচলতে যিগৰাকী শিক্ষয়িত্ৰীয়ে হওক বা শিক্ষকে হওক, এই কিতাপ পত্ৰবিলাকক সন্মান কৰিব নজনা শিক্ষক শিক্ষয়িত্ৰী আচলতে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱন কেনেকৈ উজ্জ্বল কৰিব, তেখেতসকলৰ কিঞ্চিত মান হ'লেও জ্ঞান নাই নেকি বাৰু? আচলতে এই যি শিক্ষয়িত্ৰী বা শিক্ষক, এই শিক্ষক বা শিক্ষয়িত্ৰীৰ ওপৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ।